নমস্কাৰ দুপৰীয়া শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনাইছো এটা ব্ৰেকিং নিউজ তিনিচুকীয়াত এগৰাকী সংবাদকৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বিজন দীপ নামৰ সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে নপুখুৰীৰ এটা ৱেব পৰ্টেলৰ কাৰ্যালয়ত উদ্ধাৰ কৰা হয় মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো সাংবাদিকগৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্ট ৰূপত পৰিলক্ষিত হৈছে দিন প্ৰতিদিন নামৰ ৱেব পৰ্টেলৰ কাৰ্যালয়ত উদ্ধাৰ কৰা হয় মৃতদেহ নিউজ টাইম অসমৰ সাংবাদিক আছিল বিজন সাংবাদিকগৰাকীৰ হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল সাংবাদিকগৰাকী সংবাদকৰ্মীৰ মৃতদেহ উদ্ধাৰক লৈ বৰ্তমান তিনিচুকীয়াত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ তিনিচুকীয়াত এগৰাকী সংবাদকৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বিজন দীপ মৃত সাংবাদিকগৰাকীৰ নাম নপুখুৰীৰ এটা ৱেব পৰ্টেলৰ কাৰ্যালয়ত উদ্ধাৰ কৰা হয় মৃতদেহ উৱলি যোৱা অৱস্থাত সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সাংবাদিকগৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্ট ৰূপত পৰিলক্ষিত হৈছে দিন প্ৰতিদিন নামৰ ৱেব পৰ্টেলৰ কাৰ্যালয়ত উদ্ধাৰ কৰা হয় মৃতদেহটো জানিব পৰা অনুসৰি নিউজ টাইম অসমৰ সাংবাদিক আছিল বিজন দীপ সাংবাদিকগৰাকীৰ হত্যা কৰাৰ সন্দেহ কৰা হৈছে দুদিন ধৰি তেওঁ নিৰুদ্দেশ হৈ আছিল আৰু সংবাদকৰ্মীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ তিনিচুকীয়া অঞ্চলত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ কোনে কিয় হত্যা কৰিলে সাংবাদিকগৰাকীক তাকে লৈ উত্থাপিত হৈছে বহু প্ৰশ্নৰ বিজন দীপ নিহত সাংবাদিকগৰাকীৰ নাম ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ আছে দিন প্ৰতিদিন নামৰ ৱেব পৰ্টেলৰ কাৰ্যালয়ত মৃতদেহ উদ্ধাৰ কৰা হৈছে উৱলি যোৱা অৱস্থাত সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কিন্তু ৱেব পৰ্টেলৰ কাৰ্যালয়ত কেনেদৰে কোনে হত্যা কৰিলে সাংবাদিকগৰাকীক তাকে লৈ এই মুহূৰ্তত বহু প্ৰশ্ন উত্থাপিত হৈছে আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে কোনো লোকক সোধা পোছা কৰিবৰ বাবে আটক কৰিছে নে নাই এই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছো নিউজ টাইম অসমৰ সাংবাদিক বিজন দীপক হত্যা কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ দিন প্ৰতিদিন নামৰ ৱেব পৰ্টেলৰ কাৰ্যালয়ত উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে বিজন দীপ নামৰ সাংবাদিকগৰাকীৰ মৃতদেহ তেওঁ 3 দিনৰ আগত কৈ ওলাইছিলে ঘৰৰ পৰা যে ডিগবৈ সমষ্টিৰ এমএলএ সন্মানীয় সুৰেণ ফুকন ডাঙৰীয়া মোক লগ কৰিব মাতিছে মই তেওঁক লগ কৰিবলৈ যাওঁ বুলি আৰু যদি মোৰ দেৰি হয় তেতিয়াহ'লে আপোনালোকে চিন্তিত নহ'ব মই অফিচতে মই থাকি ল'ম কেতিয়াবা বিশেষ দৰকাৰ হ'লে অফিচতে থাকি দিয়ে মানে তাৰপিছত তেওঁৰ লগত যোনজন লগৰ ল'ৰা ঘূৰা ফুৰা কৰি আছিলে তেওঁলোকৰ ঘৰত মানে গৈ কিনে সোধ-পোছ কৰা হৈছে যে তোমাৰ লগত আছিলে নেকি বুলি তেওঁ এতিয়া তাৰপিছত কৈছে যে নহয় মোৰ লগত নাছিলে মই এবাৰ অফিচত গৈ কিনে চাওঁ তেওঁ আজি আহি কিনে অফিচত চাইছে দুৱাৰ খোলা তেওঁৰ ডেড বডি পৰি আছে তলত নিশ্চয় হত্যা কৰিছে এইটো দেখা দেখি কৰা কথা হত্যা কৰিছে আৰু যিসকল ব্যক্তি এই ঘটনাটোত জড়িত হৈ আছে এই জঘন্য অপৰাধ কৰিছে তেওঁ যিহেতু মানে সংবাদ মাধ্যমৰ লগত জড়িত আছিলে তেওঁ এজন সাংবাদিক আছিলে গতিকে তেওঁৰ উচিত মানে তদন্ত হ'ব লাগে যিসকল লোক মানে জড়িত হৈ আছিলে সেইসকল লোকক উচিত শাস্তি পাব লাগে বুলি আমি মানে দাবী জনাম মানে আৰু এই সন্দৰ্ভত দোষী কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰিছে জনতাই অতি শীঘ্ৰে দোষী কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ বাবে দাবী উত্থাপিত হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰতে নৃশংস আক্ৰমণ হত্যাকাণ্ডৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কোনে হত্যা কৰিলে সেয়া এতিয়া পোহৰলৈ অহা নাই আৰু এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বৰ্তমান অব্যাহত আছে অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ সৈতে উপাসনা কেইবাটাও গুৰুতৰ অভিযোগ এই মুহূৰ্তত উত্থাপিত হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত নৃশংস আক্ৰমণ হত্যা কৰা হ'ল সাংবাদিকক এই অভিযোগ এই মুহূৰ্তত হয় জয়ন্ত তিনিচুকীয়াৰ এগৰাকী সংবাদকৰ্মীৰ আজি মৃতদেহ উদ্ধাৰৰ ঘটনালৈ তিনিচুকীয়া জিলাত সমগ্ৰ তিনিচুকীয়া জিলাতে চাঞ্চল্য বিৰাজ কৰিছে বুলি ইতিমধ্যে ক'ব লাগিব আৰু আমি জানিব পৰা মতে তেখেতৰ নাম ব্ৰিজেটিভ হয় তেখেত ৱেব পৰ্টেল চেনেলৰ সাংবাদিক হয় নিউজ টাইম অসমৰ সাংবাদিক আৰু দিন প্ৰতিদিন যি চেনেল তেখেতৰ স্বত্বাধিকাৰী হয় ব্ৰিজেটিভ আৰু তেখেতক ইতিমধ্যে হত্যা কৰা হৈছে আৰু এই হত্যাকাণ্ড দুদিন পূৰ্বে কৰা হৈছিলে বুলি আৰক্ষী ইতিমধ্যে আমাক জানিবলৈ দিয়ে আৰু তদন্ত এতিয়ালৈকে অব্যাহত আছে আৰু তেখেতৰ মৃতদেহ যি দিন প্ৰতিদিন তেখেত চেনেলৰ স্বত্বাধিকাৰী আছিলে সেই চেনেলৰ কাৰ্যালয় তেখেতৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে আৰু এই কাৰ্যালয় তিনিচুকীয়া জিলাৰ নপুখুৰী জ্যোতিনগৰ 7 নম্বৰ বাইলনত এই কাৰ্যালয় তেখেতৰ আছে আৰু আমি পৰিয়ালৰ লোকৰ পৰা ইতিমধ্যে আমি যি তথ্য লাভ কৰিছোঁ তেখেত প্ৰায় দুদিন পূৰ্বে তেখেত ঘৰৰ পৰা যি ডিগবৈৰ বিধায়ক সুৰেণ ফুকন তেখেতৰ ঘৰলৈ কিবা কামত তেখেতক লগ কৰিবলৈ যাব বুলি তেখেত ঘৰৰ পৰা ওলাই আহিছিলে আৰু এইটো কথা ঘৰৰ পৰিয়ালক কৈছিলে যে যদি মোৰ আহোঁতে দেৰি হয় তেনেহ'লে চিন্তা কৰিব নালাগে হয়তো ফোন যোগেদি মই যোগাযোগ কৰিম সেয়া কৈছিলে তাৰপিছত তেখেত ঘৰৰ পৰা
ওলাই যোৱাৰ পিছত তেখেতৰ কোনো খা খবৰ নাপাওঁতে ঘৰৰ মানুহে চিন্তা কৰা নাছিলে, কিন্তু তেখেতৰ কেতিয়াবা দুদিন ঘৰত নাহে বা এদিন নাহে, আৰু সেইটো সময়ত তেখেত দিন প্ৰতিদিনৰ কাৰ্যালয়তে ৰাতি কটাবলগীয়া হয়। সেইটো সময়ত তাৰ পিছত গুচি আহে, কিন্তু যেতিয়া দুদিনৰ পৰা তেখেত ঘৰত নাই, তাৰ পৰৱৰ্তী পৰিয়ালৰ লোকে যিহেতু আতংকিত ভুগিছে যে সাংবাদিকগৰাকী ক'ত ওলাই গৈছে, যে দুদিন ধৰি ঘৰত অহা নাই, তেতিয়া তেখেতৰ এজন লগৰীয়া বন্ধুক পৰিয়ালে ফোন কৰি জনাইছিলে যে এতিয়ালৈকে ঘৰ অহা নাই, খবৰ ল'বৰ কাৰণে। তেতিয়া সেই বন্ধুগৰাকীয়ে কৈছে যে অফিচলৈ আমি দিন প্ৰতিদিনৰ কাৰ্যালয়ত যিহেতু তেখেত থাকে, তাতে কেতিয়াবা থাকিব পাৰে, সেইবাবে তেখেত খবৰ ল'বৰ কাৰণে কাৰ্যালয়ত যোৱাকালি আহিছিলে। আৰু অহাৰ পিছত যেতিয়া সন্ধিয়া যেতিয়া সেই কাৰ্যালয়ৰ দৰ্জা খোলা আছিলে আৰু ভিতৰত সোমাই দেখিছিলে এই সাংবাদিকগৰাকী উমনি যোৱা এটা মৃতদেহ তাত উদ্ধাৰ হৈছে, আৰু সেই চাই তেখেতে এক চকু লগা দৃশ্য যেনেধৰণে নিজৰ বন্ধুক তেখেত হেৰাই দিছে। আৰু তিনিচুকীয়া জিলাত ক'ব লাগিব যিটো এগৰাকী সাংবাদিক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, তেখেতৰ ওপৰত যদি এনেধৰণৰ ঘটনা সংঘটিত হৈছে, আৰু তাৰ বাবে তিনিচুকীয়া জিলাত এক আতংকৰ সৃষ্টি কৰিছে ইতিমধ্যে সমগ্ৰ সাংবাদিকৰ মাজত, তাৰ লগতে তিনিচুকীয়া জিলাৰ মাজত। আৰু এই হত্যাকাণ্ড বুলি আমি জানিব পাৰিছো ইতিমধ্যে জয়ন্ত, কিয়নো ইতিমধ্যে আপুনি জনাইছে যে পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দুদিন ধৰি তেওঁ নিৰুদ্দেশ হৈ আছিল। দুদিন ধৰি তেওঁক যোগাযোগ কৰিবলৈ বহুবাৰ চেষ্টা কৰা হৈছিল যদিও কিন্তু যোগাযোগ সম্ভৱ নহল। এই দুদিনত আৰক্ষীক অৱগত কৰা হৈছিল নে নাই এই বিষয়টো? হয় জয়ন্ত, এই দুদিন ধৰি তেখেতৰ লগত ফোনত যোগাযোগ কৰিছিলে, কিন্তু আৰক্ষীক অৱগত কৰা নাছিলে। কিন্তু তেখেত কেতিয়াবা কামৰ কাৰণে ওলাই যায়, দুদিন ঘৰলৈ নাহেও, দুদিনৰ পিছত তেওঁ নিজে ফোন কৰি পিনে বা নিজে ঘৰ আহি উপস্থিত হয়, সেই বুলি চিন্তা কৰা নাছিলে। কিন্তু যেতিয়া মোবাইল ছুইচ অফ পাইছিলে, তেতিয়া তেওঁলোকৰ চিন্তা হৈছে, আৰু অৱশেষত তেওঁলোকে যোৱাকালি আৰক্ষীক জনাইছে যে দুদিন ধৰি মানুহজন ক'ত গ'ল। আৰু এয়া হত্যাকাণ্ড বুলি কোৱা হৈছে, কিন্তু তেখেতৰ মুখত, ডিঙিত ইতিমধ্যে আঘাতপ্ৰাপ্ত, ইয়াত আঘাত পোৱা গৈছে, তাৰ বাবে এটা হত্যাকাণ্ড বুলি কোৱা হৈছে। কিন্তু কোনে কৰিলে, কেনেধৰণৰ হত্যাকাণ্ড ঘটনা হ'ল, সেয়া অঞ্চল যদি চাঞ্চল্য বিৰাজ কৰিছে, কোনো ধৰণৰ তথ্য তেওঁলোকে লাভ কৰিব পৰা নাই। আৰক্ষী ইতিমধ্যে তদন্ত চলাইছে যে এই হত্যাকাণ্ড যিহেতু সাংবাদিক এগৰাকী ইতিমধ্যে হত্যা কৰা হৈছে, সেয়া এক ডাঙৰ প্ৰশ্ন ইতিমধ্যে আহি পৰিছে জয়ন্ত। আৰু সমগ্ৰ তিনিচুকীয়াত এতিয়া বৰ্তমান চাঞ্চল্য বিৰাজ কৰিছে প্ৰতিটো লোকৰ মাজত জয়ন্ত। নিশ্চয়কৈ কোনো ধৰণৰ ক্লু এই মুহূৰ্তত আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই, আৰু এই হত্যাকাণ্ডৰ বেকগ্ৰাউণ্ড কি হ'ব পাৰে সেয়াও এই মুহূৰ্তত স্পষ্ট হোৱা নাই। আৰু কি ঘটনাস্থলীত উপস্থিত হৈছে এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম, সোধা পোছা কৰিবৰ বাবে কোনো লোকক আটক কৰা হৈছে নে নাই, বা সোধা পোছা চলোৱা হৈছে নে নাই, আৰক্ষীৰ ভূমিকা বৰ্তমান আৰক্ষীৰ তদন্ত কি পৰ্যায়ত আছে? উপাসনা। হয় জয়ন্ত, ইতিমধ্যে আৰক্ষী আহি উপস্থিত হৈছে, সকলো ঘটনা সমগ্ৰ তদন্ত কৰি আছে। যিহেতু জ্যোতিনগৰত যি দিন প্ৰতিদিনৰ যি কাৰ্যালয় আছে, আৰু সেই কাৰ্যালয় যিটো ভাড়া লৈছিলে বিজেন্দ্ৰীপ, আৰু সেই ভাড়া ঘৰৰ যি বৰ্তমান তলত যি মালিক আছিলে, সেই মালিকৰ লগত বৰ্তমান সোধপোছ চলোৱা হৈছে যে বিজেন্দ্ৰীপ কেতিয়া আহিছে, তেওঁলোকে কেতিয়া দেখিছিলে, কিবা গম পায় নেকি। কিন্তু মালিক পক্ষৰ পৰা কৈছিলে যে তেখেত যিহেতু কেতিয়াবা নিজে নোকোৱাকেও আহি যায়, আমি লক্ষ্য কৰা নাই। কিন্তু যেতিয়া ঘৰত এনেধৰণৰ এক যিটো দুৰ্গন্ধ উঠিছে, তেতিয়া তেওঁলোকে সন্দেহ কৰিছে যে কিবা হ'ব পাৰে, তেতিয়া আৰক্ষীক অৱগত কৰিছে। আৰু আৰক্ষী প্ৰথমতে এতিয়া যি ভাড়াঘৰৰ যি স্বত্বাধিকাৰী, তেখেতৰ লগত বৰ্তমান সোধাপোছ জাৰি কৰিছে। আৰু তেখেতৰ যি বন্ধুবৰ্গ বা কাৰ লগত আছিল, বা যোৱাকালি ওচৰ পাজৰে লোকে কি দেখিছে, সেই ওচৰ পাজৰৰ লোকখিনিৰ লগতে বৰ্তমান তেওঁলোকে সোধপোছ জাৰি ৰাখিছে জয়ন্ত। নিশ্চয়কৈ কাৰ্যালয়ৰ দুৱাৰ খোলাৰ কথা উল্লেখ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। দুৱাৰ খোলাৰ তাৰপিছত উভলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই মুহূৰ্তত আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ত কিবা মন্তব্য কৰিছে নে নাই? ৰাইজৰ দাবী এয়া এক হত্যাকাণ্ড, ৰাইজে প্ৰত্যক্ষ কৰিছে যে ডিঙিত আঘাতৰ চিন স্পষ্ট ৰূপত আছে। তেনেস্থলত আৰক্ষীয়ে কিবা মন্তব্য প্ৰকাশ কৰিছে এই ঘটনা সন্দৰ্ভত? হয় যিহেতু আমি আৰক্ষীৰ লগত কথা পাতিব চেষ্টা কৰিছো, তেওঁলোকে আমাক যি সঠিক তথ্য তেওঁ জানিবলৈ দিয়া নাই। কিন্তু এইটো কথা আমাক প্ৰাথমিকভাৱে হিচাপে জনাইছে যে এইটো হত্যাকাণ্ড হয়, যিহেতু তেখেতৰ ডিঙিত আৰু মুখত যিটো আঘাত কৰা হৈছে, সেইটো তেওঁ কোনোবা এটা আহি পিনে হত্যা কৰা এটা অভিযোগ দিছে, আৰু হত্যাকাণ্ড তাতেই হ'ব লাগে বুলি অভিযোগ দিছে। কিন্তু কোনোবাৰ পৰা মাৰি পিনে যদি ডেড বডি লৈ আহে, সেয়া সম্ভৱ নহয় নিশ্চিত। কাৰ্যালয়ত উদ্ধাৰ হৈছে যেতিয়া ইয়াত তেখেতৰ যি দেহৰ যি চিন চাপ দেখিছে, দেখি পিনে হত্যাকাণ্ড বুলি আমাক জানিবলৈ দিছে। কিন্তু তদন্তৰ পিছতহে আৰক্ষীয়ে ক'ব পাৰিব যে ইয়াৰ আঁৰত কোন থাকিব পাৰে, কিয়নো এক লিখিত হত্যাকাণ্ড বুলি ক'ব লাগিব। এইটো সময়ত যিহেতু সাংবাদিক এগৰাকী হত্যা কৰা হৈছে, ৱেব পৰ্টেলৰ সাংবাদিক, সেয়া এক বহুত ডাঙৰ প্ৰশ্ন, যাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিশ্চয়কৈ এই হত্যাকাণ্ডৰ সংযোগ ক'ত ক'ত জড়িত হৈ আছে, বা এই হত্যাকাণ্ডৰ ৰহস্যৰ মূল শিপাডাল উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে বৰ্তমান তদন্ত চলাই আছে। কিন্তু এই মুহূৰ্তত প্ৰসংগক্ৰমে যিহেতু চৰ্চালৈ আহিছে বিধায়ক সুৰেন ফুকনৰ নাম, তেওঁক সাক্ষাৎ কৰিবলৈ যোৱাৰ কথাও কোৱা হৈছে। গতিকে বিধায়কগৰাকীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেকি এই মুহূৰ্তত? হয় জয়ন্ত, আমি বিধায়কগৰাকীৰ লগত আমি চেষ্টা কৰিছিলোঁ ফোন যোগে কণ্টেক্ট কৰিব, কিন্তু তেওঁ এতিয়ালৈকে তেওঁক পোৱা নাই। যাৰ বাবে আমি হয়তো পৰৱৰ্তী পৰ্যায়ত আমি জনাব পাৰিম যে কেনেধৰণৰ তেওঁ মন্তব্য দিয়ে। কিন্তু তেখেত ঘৰত এইটো কথা কৈ পিনে ওলাই গৈছিল বুলি আজি ঘৰৰ মানুহে আমাক জনাইছিলে। কিন্তু তাৰ পিছত ঘৰৰ মানুহে কোনো ধৰণৰ কথা ক'ব নোৱাৰে। আৰু আমি এতিয়া হয়তো বিধায়কগৰাকীৰ লগত কথা পাতিলে আমি গম পাম যে সঁচাকৈ বিজেন্দ্ৰীপ ডিগবৈলৈ গৈছিলে নে কি হৈছে। তেখেত ডিগবৈ নোযোৱাৰ পৰৱৰ্তী বা বেলেগত ক'ৰবাত গৈছিলে বুলি আমি হয়তো পিছত পৰৱৰ্তী বাতৰি আমি জনাব পাৰিম। জয়ন্ত, নিশ্চয়।
সমগ্ৰ বিষয়টোৰ ওপৰত দৃষ্টি ৰাখক উপাসনা এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু এগৰাকী সাংবাদিকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি বৰ্তমান ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে এই মুহূৰ্তত মৃতদেহ প্ৰেৰণ কৰাৰ যোজা চলাইছে আৰক্ষীয়ে আৰু ৰাইজৰ এটাই দাবী এয়া এক হত্যাকাণ্ড আৰু ইয়াৰ উচিত তদন্ত হ'ব লাগে কোন হত্যাকাৰী সেয়া শীঘ্ৰেই পোহৰলৈ আনিব লাগে আৰক্ষীৰ ওচৰত এই দাবী উত্থাপন কৰি ৰাইজ এই মুহূৰ্তত সমবেত হৈছে অঞ্চলটোত খবৰ অব্যাহত থাকিব দুপৰৰ শিৰোনামত লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ এটি আমি জনাইছোঁ আপোনালোকক আমবাৰীত বন গাহৰিৰ তাণ্ডৱ বন গাহৰিৰ আক্ৰমণত আহত হয় 4 গৰাকী লোক গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ঘটিল এই ঘটনা বৰ্তমান গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ আহতসকলৰ ভিতৰত জিপিচিৰ সাফাই কৰ্মী ৰাজেন্দ্ৰ বাছফৰ পুৰাতত্ত্ব বিভাগৰ নৈশ চকীদাৰ মুকলেশ আলী আৰু লগতে কৰোনা বৰ্মন এই ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিছে আৰক্ষীয়ে বন গাহৰিৰ সন্ত্ৰাস মহানগৰীৰ মাজমজিয়াত কংক্ৰিটৰ মহানগৰীত বন গাহৰিৰ আক্ৰমণত আহত হ'ল 4 গৰাকীকৈ লোক এবাৰ হাতী মানুহ বা বাঘ মানুহৰ সংঘাত নহয় এবাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বন গাহৰি আৰু মানুহৰ সংঘাত গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত এই ঘটনা গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ হৈ থকা বুলি জানিব পৰা হৈছে আহতসকলৰ ভিতৰত জিপিচিৰ সাফাই কৰ্মী ৰাজেন্দ্ৰ বাছফৰ পুৰাতত্ত্ব বিভাগৰ নৈশ চকীদাৰ মুকলেশ আলী কৰোনা বৰ্মন আঘাতপ্ৰাপ্ত হৈছে এই ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়া হৈছে আৰু ইতিমধ্যে গাহৰিটো উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই থকা হৈছে আনহাতে আঘাতপ্ৰাপ্ত 4 গৰাকীকৈ লোকক MMCH আৰু JMCHত ভৰ্তি কৰোৱা হৈছে নিশা নগাঁৱৰ BPCH কোভিড হাস্পতালত তীব্ৰ উত্তেজনা কোভিড ৰোগীক সালফা লগাই মাৰপিট কৰাৰ ভাবুকি দিয়াৰ অভিযোগ এজন চিকিৎসকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে নিশা 12 বজালৈকে কোভিড ৰোগীক যোগান ধৰা হোৱা নাছিল খাদ্য নাপাই অভিযোগ কৰা ৰোগীক লাঠিৰে প্ৰহাৰ কৰাৰ ভাবুকি চিকিৎসকৰ গুৱাহাটীৰ পৰা সালফাৰ দল আনি পিটন দিয়াৰ ভাবুকি বৰা উপাধিৰ এগৰাকী চিকিৎসকৰ গুৱাহাটীৰ সালফা নেতাৰ আত্মীয় বুলি পৰিচয় দিয়া চিকিৎসকজনে ইয়াৰ পূৰ্বেও চিকিৎসালয়খনৰ বহু স্বাস্থ্যকৰ্মীক কৰিছিল দুৰ্ব্যৱহাৰ নিশা এবজালৈকে ভোকে পিয়াহে যথেষ্ট কষ্টত পাৰ কৰিলে চিকিৎসাধীন কোভিড ৰোগীসকলে আৰু এই ৰোগীসকলক প্ৰহাৰ কৰাৰ ভাবুকি দিলে সালফা লগাই পিটন দিয়াৰ ভাবুকি দিলে বৰা উপাধিৰ এগৰাকী চিকিৎসকে নগাঁৱৰ BPCH কোভিড হাস্পতালত তীব্ৰ উত্তেজনা বিৰাজ কৰে নিশা 12 বজা পৰ্যন্ত খাদ্য দিয়া হোৱা নাছিল ৰোগীসকলক আৰু তাতে ক্ষুণ্ণ হৈ পৰিছিল কোভিড আক্ৰান্ত ৰোগীসকল আৰু তাৰ পিছতে তেওঁলোকে এই অভিযোগ দাখিল কৰিবলৈ ওলাই অহাৰ সময়তেই দায়িত্বত থকা চিকিৎসক বৰা উপাধিৰ এগৰাকী চিকিৎসকে মাৰপিট কৰাৰ লাঠিৰে প্ৰহাৰ কৰাৰ ভাবুকি দিলে চিকিৎসকগৰাকীয়ে গুৱাহাটীৰ পৰা সালফাৰ দল আনি পিটন দিয়াৰ ভাবুকি দিলে বৰা উপাধিৰ চিকিৎসকগৰাকীয়ে গুৱাহাটীৰ সালফা নেতাৰ আত্মীয় বুলি পৰিচয় দিয়া চিকিৎসকজনে ইয়াৰ পূৰ্বেও চিকিৎসালয়খনৰ বহু স্বাস্থ্যকৰ্মীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে নিশা 1 বজালৈকে ভোকে পিয়াহে যথেষ্ট কষ্টত পাৰ কৰিলে চিকিৎসাধীন কোভিড ৰোগীসকলে শিৱসাগৰ চিভিল হাস্পতালৰ কোভিড কেয়াৰ চেণ্টাৰত জন্ম হ'ল এটি দেৱশিশুৰ হালুৱাটিঙৰ কাজল পাংগিং নামৰ প্ৰসূতিগৰাকীয়ে শুকুৰবাৰে কোভিড-19ত আক্ৰান্ত হৈছিল শনিবাৰে পুৱা মহিলাগৰাকীয়ে প্ৰসৱ কৰে এটি পুত্ৰ সন্তান শিৱসাগৰৰ পৰা আমি এই মুহূৰ্তত জনাইছোঁ এই খবৰ আৰু এই সন্দৰ্ভত অধিক আমাক জনাব আমাৰ সংবাদদাতা জয়জ্যোতি গগৈয়ে বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰত এটা ভাল খবৰ দিবৰ কাৰণে আমি ইয়াত আহি উপস্থিত হৈছোঁহি যে কোভিড চেণ্টাৰত কোভিড পজিটিভ হৈ থকা এগৰাকী প্ৰসূতি ৰোগী তেওঁ শুক্ৰবাৰৰ দিনা ইয়াত এডমিট হৈছিল কোভিড পজিটিভ পোৱাৰ পিছত আৰু পুৱতি নিশালৈ তেওঁ এটি সুস্থ সবল পুত্ৰ সন্তানৰ মাতৃত্ব অৰ্জন কৰিছে খুব ভাল খবৰ এগৰাকী কোভিড ৰোগী আৰু তেওঁ প্ৰসূতি ৰোগত আক্ৰান্ত আছিল আৰু প্ৰসূতিগৰাকীয়ে এটি সুস্থ সবল সন্তান প্ৰসৱ কৰিছে আৰু মোৰ সৈতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক ডাক্তৰ প্ৰশান্ত প্ৰতিম শৰ্মা আছে মই সমগ্ৰ ঘটনাটো তেওঁৰ পৰা জানিব বিচাৰিম আমাৰ দৰ্শক শ্ৰোতাসকলক এই ভাল খবৰটো দিব বিচাৰিছোঁ কি ক'ব নমস্কাৰ আমাৰ শিৱসাগৰ জিলা তথা আমাৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰৰ এটা খুবেই উৎসাহজনিত খবৰ আৰু আমি উৎফুল্লিত কালি দুপৰীয়া কাজল পাঙিং নামৰ প্ৰসূতিগৰাকী গৰ্ভৱতী অৱস্থাত আহি আমাৰ কেজুৱেলিটিলৈ আহিছিল
আমাৰ এতিয়া আমাৰ হস্পিটেলৰ এটা প্ৰক্ৰিয়া হৈছে প্ৰতিগৰাকী পেচেণ্ট আমি ভৰ্তি কৰাৰ আগতে তেখেতৰ কোভিড টেষ্ট ৰেপিড টেষ্টটো কৰোঁ আৰু সেই সূত্ৰে কালি মানুহগৰাকী বিষ লৈ অহাত তেওঁক ভৰ্তি কৰিব লগা অৱস্থা হৈছিল আৰু ভৰ্তি কৰাৰ আগে আগে আমি যেতিয়া তেওঁৰ ৰেপিড টেষ্টটো কৰাওঁ ৰেপিড টেষ্টত মানুহগৰাকীৰ পজিটিভ আহিলে লগে লগে আমাৰ ধৰক গোটেই প্ৰক্ৰিয়াটো সলনি হৈ গ'ল মানুহগৰাকীক আমি কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰিব লগা অৱস্থা এটা আহি পৰিলে আমি অতি গৌৰৱেৰে জনাওঁ যে ইতিমধ্যে আমি আচলতে এটা ডেজিগনেটেড কোভিড লেবাৰ ৰুম এটা ডেজিগনেটেড কোভিড চিজেৰিয়ানৰ কাৰণে OT আমি ৰেডি কৰি ৰাখিছিলোঁ কালি গধূলি 6:30 বজাত মানুহগৰাকীক আমি কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোঁ আৰু সেই সময়তে আমি কোভিড কেয়াৰ চেণ্টাৰৰ যিকেইগৰাকী ডিউটিৰ পৰিচাৰিকা ডক্টৰ আৰু আমাৰ লেবাৰ ৰুমৰ যিকেইগৰাকী ডিউটিৰ পৰিচাৰিকা সকলোকে সাৱধান কৰি দিওঁ সকলোকে সজাগ কৰি দিওঁ যে প্ৰসূতিগৰাকীয়ে হয়তো ৰাতিলৈ ডেলিভাৰী কৰিব পাৰে আৰু আমাৰ এই গোটেই প্ৰিপেয়াৰ্ডনেছটোৰ ইমান সুন্দৰকৈ কৰা হৈছিল ৰাতিপুৱা 2:23 বজাত মানুহগৰাকীয়ে এজন মানে সুস্থ সবল এটা মেল বেবী ডেলিভাৰী কৰে আমাৰ লেবাৰ ৰুমৰে জ্যেষ্ঠ পৰিচাৰিকা সোণমণি তামুলী তেওঁ গোটেই ৰাতি অহোৰাত্ৰি মানে মানুহগৰাকীৰ লগত পৰিচৰ্যা কৰি তেখেতৰ ডেলিভাৰীটো কণ্ডাক্ট কৰি আজি ৰাতিপুৱা এতিয়া তেওঁ কোৱাৰেণ্টাইনত গৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এই কোভিড কেয়াৰ চেণ্টাৰ এয়া আছিল এটা খুব ভাল খবৰ চিকিৎসক তথা ইয়াৰ যিসকল চিকিৎসাকৰ্মী এইসকলৰ তৎপৰতাত এইসকলৰ নিষ্ঠা আৰু সততাৰে কৰা কৰ্মৰ ফলত এইগৰাকী মাতৃয়ে এটি সুস্থ সবল সন্তান প্ৰসৱ কৰিবলৈ সক্ষম হৈছে বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসীমা 25.7 বৰ্গ কিলোমিটাৰ সামৰি গঠন কৰা হ'ল কাজিৰঙাৰ নৱম সংযোজন কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ কাষৰে পৰা জিয়াভৰলী নৈৰ পাৰলৈকে প্ৰায় 25.7 বৰ্গ কিলোমিটাৰ ভূমি অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই বৃহৎ এলেকাক সামৰি গঠন কৰা হৈছে কাজিৰঙাৰ নৱম সংযোজন চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত ৰাজ্য চৰকাৰে এই বৃহৎ ভূমিখণ্ড কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই কথা সদৰি কৰিলে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ DFO মুকুট দাসে ইপিনে কাজিৰঙাৰ সঞ্চালক P শিৱকুমাৰৰ উপস্থিতিত সম্পন্ন হ'ল নতুন সংযোজনৰ ভূমিপূজনৰ পিছতে বনকৰ্মীসকলে পহৰা আৰম্ভ কৰিছে নতুন সংযোজনত আগবঢ়াইছো বিশ্বনাথৰ পৰা আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ ৰিপৰ্ট ভাল খবৰ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসীমা বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই উপলক্ষে অসম চৰকাৰে 25.7 বৰ্গ কিলোমিটাৰ ভূমি ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কাজিৰঙাৰ এই 25.7 বৰ্গ কিলোমিটাৰৰ যি নতুন ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰদান কৰা হ'ব তাৰ জৰিয়তে এটা নতুন সংযোজন গঠন কৰা হৈছে আৰু হেতু হৈছে নৱম সংযোজন আৰু ইতিমধ্যে এই নৱম সংযোজনৰ ভূমিপূজন সম্পন্ন হৈছে কাজিৰঙাৰ সঞ্চালক P শিৱকুমাৰে ভূমিপূজনত অংশগ্ৰহণ কৰিছে আৰু ভূমিপূজনৰ পিছৰে পৰা বনকৰ্মীসকলে এই যি নতুন সংযোজন এই সংযোজনটোত তেওঁলোকে পহৰা আৰম্ভ কৰিছে আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত এই নতুন সংযোজনটো থাকিব আৰু যিদৰে ষষ্ঠ সংযোজন আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত আছে তেনেদৰে এই নৱম সংযোজনো বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত থাকিব আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিলে যে জামুগুৰি হাটত এক উচ্ছেদ অভিযান চলোৱা হৈছিলে সন্দেহজনক নাগৰিকে দখল কৰি থকা ভূমিসমূহ বেদখলমুক্ত কৰা হৈছিল আৰু এই ভূমিসমূহৰে মকুৱা চাপৰিকে আদি কৰি কেইবাটাও চাপৰিৰ প্ৰায় 25.7 বৰ্গ কিলোমিটাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অৰ্পণ কৰা হৈছে কাৰণ এই অঞ্চলটোলৈ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা গড় ওলাই আহে আৰু এই গড়সমূহ চোৰাং চিকাৰীৰ টাৰ্গেট হৈ পৰে সেয়েহে অঞ্চলটো সুৰক্ষিত কৰি পৰ্যটনৰ ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বন বিভাগে আৰু এই অঞ্চলটোত কেৱল গড়ে নহয় বাঘ চৰাই চিৰিকটি পহু আদি বিভিন্ন জীৱ জন্তুৰ আচলতে এইটো হৈছে বাসস্থান আৰু সেয়েহে এই অঞ্চলটোৱে পৰ্যটকক আকৰ্ষণ কৰিব বুলি বন বিভাগে তেওঁলোক আশাবাদী বন বিভাগ আৰু সেয়েহে তেওঁলোকে এই ভূমিখণ্ডক সামৰি নৱম সংযোজন গঠন কৰিছে আৰু এই নৱম
সংযোজনত তেওঁলোকে পৰ্যটনৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব আৰু লগতে যি জীয়া ভৰলী নদীত শিহু আছে সেই শিহুৱে পৰ্যটকসকলক আকৰ্ষণ কৰিব বুলি তেওঁলোক আশাবাদী। আৰু এই মুহূৰ্তত আটাইতকৈ ভাল খবৰটো হৈছে যে কাজিৰঙাৰ পৰিসীমা বৃদ্ধি পাইছে আৰু কাজিৰঙাত 25.7 বৰ্গ কিলোমিটাৰ সামৰি মাটিকালি সামৰি নৱম সংযোজন গঠন কৰা হৈছে। চৌদিশে কৰোনাৰ আতংকৰ মাজত কাজিৰঙাৰ 10 গাঁও লুখুৰীয়া খনা আৰু মহপাৰা গাঁৱত শুকুৰবাৰে সম্পন্ন হ'ল এখন ব্যতিক্ৰমী বিয়া। দৰা কইনা একেখন গাঁৱৰে, সেয়ে জিলা অতিক্ৰম কৰাৰ ক্ষেত্ৰত কৰোনাৰ বাবে চৰকাৰে জাৰি কৰা নিষেধাজ্ঞাৰ ক্ষেত্ৰতো বিশেষ চিন্তা কৰিবলগীয়া নহল। পাছত দৰা কইনাহে বিয়াৰ নীতি নিয়ম সম্পূৰ্ণ নোহোৱালৈ সোমাই থাকিবলগীয়া হ'ল হাতৰ মুঠিত। প্ৰকৃততে এয়া অসমীয়া গ্ৰাম্য জীৱনত পৰম্পৰাগতভাৱে চলি অহা এখন ভেকুলীৰ বিয়াহে। শেহতীয়াকৈ 3টা বানে জুৰুলা কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত দেখা দিছে আন এক সমস্যাই। দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱে কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। ভূঁই ৰোৱাৰ বাবে পথাৰত নাই পানী, সেয়েহে কৃষকে পৰম্পৰাগত বিশ্বাসক আঁকোৱালি লৈ পাতিলে ভেকুলীৰ বিয়া। অসমীয়া সমাজৰ যথাৰীতি বিয়াখন সম্পন্ন কৰিবলৈ হাতে কামে লাগিল গাঁৱৰ জীয়ৰী বোৱাৰী। কইনাক জোৰোণ পিন্ধোৱাৰ পৰা দৰা আদৰি কইনা সম্প্ৰদান কৰালৈ সকলো কৰা হ'ল মহা ধুমধামেৰে। কইনাক পৰিয়ালৰ লোকে বিদায় দিলে কান্দি কাটি। অৱশ্যে ইয়াৰ মাজতো উদ্যোক্তাসকলৰ মন্তব্য যে বৰ্তমান বিজ্ঞানৰ যুগ, বিজ্ঞানৰ যুগত এনে নিয়ম অন্ধবিশ্বাস বুলিয়েই গণ্য কৰা হয়। তথাপিও পুৰণি বিশ্বাস আৰু পৰম্পৰা ৰাখি আয়োজন কৰা হ'ল এই বিয়াখন। বিগত বছৰ 3টা বানে আমাৰ কাজিৰঙাবাসীক জুলুৱা কৰিলে। তেতিয়া তাতে আকৌ এতিয়া আপোনাৰ মানে খেতি পথাৰ কৰিবলৈ পানী নাই, পথাৰ খৰাং হৈ গৈছে, বৰষুণ নাই। সেইটোকে মানে আমি ধৰক আমাৰ এতিয়া আমি নিৰুপায় হৈছোঁ। মানে ধৰক আগতে এটা নিয়ম আছিলে, আমাৰ ককা আইতাহঁতে এইবিলাক কৰে আৰু দেখিছিলোঁ আমি যে এনেকৈ বৰষুণ নাইকিয়া হ'লে আপোনাৰ ভেকুলী বিয়া পাতিব লাগে। যদিও আজি বিজ্ঞানৰ যুগ, বিজ্ঞানে এইটো মানি নলয়, তথাপিও আমি মানে কি বিপদত পৰি তৰা ধৰিলে তৰা ছিগে, নৰা ধৰিলে নৰা ছিগে, আমি মানে যিকোনো উপায় পৰিত্ৰাণ পাবলৈহে আমি এইটো ব্যৱস্থা কৰিছোঁ। হয়, দৰা ওচৰৰে, কইনাও ওচৰৰে, এয়া ওচৰতে নিয়ম কৰা হ'ল আৰু দৰা কইনা। নিয়ম মানে আমাৰ অসমীয়া সমাজৰ যিটো নিয়ম পানী তোলাৰ পৰা আদি কৰি যিখিনি অসমীয়া সমাজৰ নিয়ম তেনেকেই কৰা হৈছে। আচলতে দৰা কইনা হয় মানে কি হয় আচলতে? দৰাও ভেকুলী আচলতে যি পৰম্পৰা আগৰ গাঁৱৰ নিয়ম আছিলে, বৰষুণ নিদিলে মানে পথাৰত খেতি কৰিব নোৱাৰা হ'লে এনেকৈ ভেকুলী বিয়া পাতে বুলি আগতেও শুনি আহিছোঁ, সৰুতেও দেখিছোঁ। সেয়া একে নিয়ম অনুসৰি গাঁৱৰ জ্যেষ্ঠজনক লৈ পেলাই এনেকৈ ভেকুলী বিয়া পতা হ'ল আজি আৰু। হুজাই ৱাৰেগিডিঙত এক নৃশংস হত্যাকাণ্ড। দুৰ্বৃত্তই হত্যা কৰি ৰেলপথৰ দাঁতিত পেলাই থৈ গ'ল মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো কুখ্যাত ডকাইত ফয়জুল হকৰ বুলি জানিব পৰা হৈছে। আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত অধিক আমাক জনাব হুজাইৰ পৰা আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাই। হুজাইৰ ৱাৰেগিডিঙত এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ৱাৰেগিডিঙৰ এই ৰেলপথৰ কাষত এনেদৰে এক হত্যাকাণ্ড সংঘটিত হৈছে। ৰেলপথৰ কাষতে পৰি আছে মৃতদেহটো আৰু মৃতদেহৰ কাষত এখন নতুন বাইকো উদ্ধাৰ হৈছে, দুচকীয়া বাহন এখন, হেলমেটো আছে। এনেদৰে ৰেলপথৰ কাষতে পৰি আছে মৃতদেহটো আৰু মৃতদেহটো সন্দেহজনক অৱস্থাত ইয়াত উদ্ধাৰ হৈছে। হয়তো কোনোবা হত্যা কৰি ইয়াত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষী। আৰু মৃতদেহটোৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও এয়া ডকাইত, পূৰ্বৰ এক বিখ্যাত ডকাইত বুলি এইজনক ইতিমধ্যে স্থানীয় ৰাইজে সন্দেহ কৰিছে। আৰু এই মুহূৰ্তত মোৰ লগত হুজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছে, তেখেতৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আৰক্ষী তদন্ত চলাই আছে এই ক্ষেত্ৰত কি কয়, আৰু এই সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে আৰু ইয়াত ৱাৰেগিডিঙত এই মৃতদেহটো উদ্ধাৰ কৰা হৈছে, হত্যা কৰি পেলাই থোৱাৰ সন্দেহ কৰা হৈছে। আৰক্ষী আছে, কি ক'ব? আজি আমি ৰাতিপুৱা এটা খবৰ পাইছিলোঁ, এই ৰেলৱেৰ ওচৰত এটা বাইক এখনৰ লগত মানে মৃতদেহটোৰ ওপৰত বাইক এখন পৰি আছিলে। কিছুমানে কৈছিলে আৰু দুৰ্ঘটনাও হ'ব পাৰে বা মাৰ্ডাৰো হ'ব পাৰে। তেনেকুৱা পৰিস্থিতিত আমি আহি পাইছিলোঁ। পাই পেলাই আমি গোটেইখিনি পৰ্যবেক্ষণ কৰিছোঁ। পৰ্যবেক্ষণ কৰাৰ পিছত এটা কথাই পৰিলক্ষিত হৈছে, ঘটনাস্থলীত দুৰ্ঘটনা হোৱাৰ তেনেকুৱা কোনো ধৰণৰ চিন দেখা নাই। আৰু যিহেতু এই ৰাস্তাটোৰে কোনো অন্যফালে যোৱা এটা যোগাযোগ ব্যৱস্থা নাই, গতিকে সেই ফালৰ পৰাতো মানে কোনো বাইক দুৰ্ঘটনা হ'ব নালাগে। আৰু মৃতদেহটো প্ৰত্যক্ষ কৰি এটা কথাই জানিব পাৰি, মানে এইটো এটা হত্যাকাণ্ড বুলি মানে ক'ব পাৰি। পৰিচয়